নমস্কাৰ সকলোকে জ্ঞানৰ পোহৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমাৰ আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিবলৈ লৈছোঁ ক্লাছ 7ৰ সমাজ বিজ্ঞানৰ চেপ্টাৰ নম্বৰ 23 নিৰ্বাচন আৰু নিৰ্বাচনী প্ৰক্ৰিয়া পাত্ৰীৰ সকলোখিনি প্ৰশ্ন উত্তৰ। ছাত্ৰ ছাত্ৰীসকল যদি এই ভিডিঅ'বিলাক চাই ভাল লাগে তেন্তে ভিডিঅ'টিত এটি লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটি অন কৰি থবা যাতে নতুন নতুন ভিডিঅ'সমূহ নটিফিকেশ্যন তোমালোকে পোনপ্ৰথমে পোৱা। এতিয়া আৰু বেছি পলম নকৰাকৈ তোমালোকৰ টেক্সটবুকখনৰ পেজ নম্বৰ 205 উলিয়াই লৈ চোৱা। ইয়াত চোৱা অনুশীলনী 1 নম্বৰত লিখিছে সমূহ উত্তৰ লিখা। ক নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে বিধানসভাৰ সদস্যসকলক কোনে নিৰ্বাচিত কৰে। ইয়াৰ উত্তৰ দিয়া বিধানসভাৰ সদস্যসকলক সংশ্লিষ্ট বিধানসভা সমষ্টিৰ ভোটাৰসকলে ভোট দি নিৰ্বাচিত কৰে। ইয়াৰ পাছত নেক্সট খ নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে শাসক দল মানে কি। ইয়াৰ উত্তৰ দিয়া নিৰ্বাচনত যিটো দলে সংখ্যাগৰিষ্ঠতা লাভ কৰে সেই দলে চৰকাৰ গঠন কৰে। এনে দলকেই শাসক দল বোলা হয়। ইয়াৰ পাছত নেক্সট গ নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে দেশত মধ্যকালীন নিৰ্বাচন কেতিয়া হয়। ইয়াৰ উত্তৰ দিয়া চৰকাৰৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ আগতে বিশেষ কাৰণত চৰকাৰ ভংগ হ'লে দেশত মধ্যকালীন নিৰ্বাচন অনুষ্ঠিত হয়। ইয়াৰ পাছত নেক্সট ঘ নম্বৰত চোৱা ইয়াত লিখিছে ৰাজ্যৰ বিধানসভাৰ কাৰ্যকাল কিমান বছৰ। ইয়াৰ উত্তৰ দিয়া ৰাজ্যৰ বিধানসভাৰ কাৰ্যকাল 5 বছৰ। ইয়াৰ পাছত নেক্সট ঙ নম্বৰত চোৱা ইয়াত লিখিছে দুটা ৰাষ্ট্ৰীয় দলৰ নাম উল্লেখ কৰা। ইয়াৰ উত্তৰ দিব দুটা ৰাষ্ট্ৰীয় দলৰ নাম হ'ল 1 নম্বৰ ভাৰতীয় জনতা পাৰ্টি BJP আৰু 2 নম্বৰ ভাৰতীয় জাতীয় কংগ্ৰেছ। ইয়াৰ পাছত নেক্সট প্ৰথম 6 নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে অসমৰ উল্লেখযোগ্য আঞ্চলিক দল এটাৰ নাম লিখা। ইয়াৰ উত্তৰ দিয়া অসমৰ উল্লেখযোগ্য আঞ্চলিক দল এটাৰ নাম হৈছে অসম গণ পৰিষদ অগপ। ইয়াৰ পাছত নেক্সট নম্বৰ 2ত চোৱা ইয়াত লিখিছে উত্তৰ লিখা। ক নম্বৰত প্ৰশ্ন দিছে ভাৰতৰ নিৰ্বাচনী প্ৰক্ৰিয়াটো কেনেধৰণৰ বৰ্ণনা কৰা। ইয়াৰ উত্তৰটো এনেকৈ লিখিবা ভাৰতত বিভিন্ন নিৰ্বাচন পৰিচালনা কৰিবলৈ ৰাষ্ট্ৰপতিয়ে কেন্দ্ৰত এখন নিৰ্বাচনী আয়োগ গঠন কৰি দিয়ে। এই আয়োগত এজন মুখ্য নিৰ্বাচনী আয়ুক্ত আৰু 2জন নিৰ্বাচনী আয়ুক্ত থাকে। মুখ্য নিৰ্বাচনী আয়ুক্তজনক ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে। ঠিক তেনেদৰে ৰাজ্যসমূহতো একোখন ৰাজ্যিক নিৰ্বাচনী আয়োগ গঠন কৰা হয়। নিৰ্বাচনৰ কাম কাজ সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে এই আয়োগে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগত আলোচনা কৰি নিৰ্বাচনৰ তাৰিখ আৰু কাৰ্যসূচী প্ৰস্তুত কৰে। নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ তাৰিখ মনোনয়ন পত্ৰ পৰীক্ষা আৰু প্ৰত্যাহাৰৰ তাৰিখ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ তাৰিখো আয়োগে নিৰ্ধাৰণ কৰে। নিৰ্বাচনী আয়োগৰ নীতি নিৰ্দেশনাসমূহ কঠোৰ। নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ঠাইত নিৰ্দিষ্ট সময়ৰ বাবে আয়োগে কেতবোৰ নিৰ্বাচনী আচৰণবিধি বলবৎ কৰে যাতে মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰি। বিধি উলংঘনকাৰীৰ ওপৰত আয়োগে বিহিত ব্যৱস্থা ল'ব পাৰে। নিৰ্বাচনী আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছত ৰাজনৈতিক দলসমূহে তেওঁলোকৰ নিজ দলৰ প্ৰাৰ্থীক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মনোনীত কৰে। ইয়াৰ পাছত নেক্সট খ নম্বৰত চোৱা ইয়াত লিখিছে গণতন্ত্ৰত ৰাজনৈতিক দলৰ কাৰ্যাৱলীসমূহ কি কি। ইয়াৰ উত্তৰটি হ'ব গণতন্ত্ৰত ৰাজনৈতিক দলৰ প্ৰধান কাৰ্যাৱলীসমূহ হ'ল 1 নম্বৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা, 2 নম্বৰ ৰাজনৈতিক চেতনা জাগ্ৰত কৰা, 3 নম্বৰ জনমত গঠন কৰা আৰু 4 নম্বৰ চৰকাৰ গঠনত সহায় কৰা ইত্যাদি। ইয়াৰ পাছত নেক্সট গ নম্বৰ প্ৰশ্নটিত চোৱা ইয়াত লিখিছে গণতন্ত্ৰত বিৰোধী দলে কেনেকৈ চৰকাৰক নিয়ন্ত্ৰণ কৰে। ইয়াৰ উত্তৰটি হ'ব গণতন্ত্ৰত বিৰোধী দলে তলত দিয়া ধৰণে চৰকাৰক নিয়ন্ত্ৰণ কৰে। নম্বৰ 1 ৰাজনৈতিক সচেতনতা জগাই তুলি মুক্ত আৰু প্ৰতিযোগিতামূলক নিৰ্বাচন অনুষ্ঠিত কৰাত সহায় কৰে। নম্বৰ 2 চৰকাৰে যদি জনকল্যাণমূলক আঁচনি কাৰ্যকৰী নকৰে তেন্তে বিৰোধী দলে তাৰ সমালোচনা কৰি আঁচনিসমূহ কাৰ্যকৰৰ বাবে সুস্থ জনমত গঠন কৰে। নম্বৰ 3 আইন প্ৰণয়নৰ ক্ষেত্ৰত গঠনমূলক পৰামৰ্শ আগবঢ়ায়। নম্বৰ 4 প্ৰয়োজন সাপেক্ষে দোষ ত্ৰুটি আঙুলিয়াই দিয়ে। আৰু নম্বৰ 5 সদনৰ অধ্যক্ষৰ জৰিয়তে বিভাগীয় মন্ত্ৰীসকলৰ পৰা বিৰোধী দলে কামৰ খতিয়ান বিচাৰে। ইয়াৰ পাছত নেক্সট ঘ নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে গণতন্ত্ৰত নিৰ্বাচনৰ প্ৰয়োজনীয়তা আছেনে যুক্তি দৰ্শোৱা। ইয়াৰ উত্তৰটি হ'ব নিৰ্বাচন গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ এটা অন্যতম দিশ।
এখন গণতান্ত্ৰিক চৰকাৰ গঠন কৰিবৰ বাবে নিৰ্বাচন অপৰিহাৰ্য। নিৰ্বাচন জনসাধাৰণৰ মত প্ৰকাশৰ এক গুৰুত্বপূৰ্ণ মাধ্যম। নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে অনুষ্ঠিত নিৰ্বাচনৰ জৰিয়তে জনসাধাৰণে চৰকাৰক নিজৰ নিয়ন্ত্ৰণত ৰাখিব পাৰে, অন্যথা শাসকীয় দল স্বেচ্ছাচাৰী হ'ব। নিৰ্বাচনে জনগণৰ ৰাজনৈতিক সচেতনতা বৃদ্ধি কৰে। নিৰ্বাচনৰ জৰিয়তে নাগৰিকে দেশৰ ৰাজনৈতিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ সুবিধা পায়। ইয়াৰ পাছত নেক্সট 3 নম্বৰত চোৱা, ইয়াত লিখিছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াত শুদ্ধ উত্তৰটো লিখিবলৈ কৈছে ক নম্বৰত চোৱা, ইয়াত লিখিছে ভাৰতৰ উপৰাষ্ট্ৰপতি প্ৰত্যক্ষ/পৰোক্ষভাৱে নিৰ্বাচিত হয়। এইটো হ'ব ভাৰতৰ উপৰাষ্ট্ৰপতি পৰোক্ষভাৱে নিৰ্বাচিত হয়। খ নম্বৰত চোৱা, ইয়াত লিখিছে লোকসভাৰ সদস্যৰ সংখ্যা 545/126 জন। এইটো হ'ব লোকসভাৰ সদস্যৰ সংখ্যা 545। ইয়াৰ পাছত নেক্সট গ নম্বৰত চোৱা, ইয়াত লিখিছে তেলেংগু দেশম পাৰ্টি এটা আঞ্চলিক/ৰাষ্ট্ৰীয় দল। এইটো হ'ব তেলেংগু দেশম পাৰ্টি এটা আঞ্চলিক দল। ইয়াৰ পাছত নেক্সট ঘ নম্বৰত চোৱা, ইয়াত লিখিছে মুখ্যমন্ত্ৰীক ৰাজ্যপাল/ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। এইটো হ'ব মুখ্যমন্ত্ৰীক ৰাজ্যপালে নিযুক্তি দিয়ে। ইয়াৰ পাছত নেক্সট গ নম্বৰত চোৱা, ইয়াত লিখিছে বিধানসভাৰ কাৰ্যকাল 7/5 বছৰ। এইটো হ'ব বিধানসভাৰ কাৰ্যকাল 5 বছৰ। ইয়াৰ পাছত নেক্সট 4 নম্বৰত চোৱা, ইয়াত লিখিছে চমু টোকা লিখা। ইয়াত চমু টোকা লিখিবলৈ দিছে। ক নম্বৰত চোৱা, ইয়াত লিখিছে সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ। ইয়াৰ উত্তৰটি এনেকৈ লিখিবা, সকলো দেশতে এটা নিৰ্ধাৰিত বয়স পূৰ্ণ হোৱাৰ পাছতহে কোনো লোকক প্ৰাপ্তবয়স্ক বুলি ধৰা হয়। গণতান্ত্ৰিক দেশসমূহত জাতি, বৰ্ণ, ধৰ্ম আৰু ভাষা নিৰ্বিশেষে সকলো প্ৰাপ্তবয়স্ক লোকক দিয়া প্ৰতিনিধি নিৰ্বাচনৰ অধিকাৰকে সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ বোলা হয়। এই ভোটাধিকাৰৰ বয়স সকলো ৰাষ্ট্ৰতেই একে নহয়। আমাৰ ভাৰতবৰ্ষত ভোটাধিকাৰৰ বয়স 18 বছৰ কৰা হৈছে। ইয়াৰ পাছত নেক্সট খ নম্বৰত চোৱা, ইয়াত লিখিছে নিৰ্বাচনী আয়োগ। এইটো চমু টোকা লিখিবলৈ দিছে। ইয়াৰ উত্তৰটো এনেকৈ লিখিবা, ভাৰতবৰ্ষত বিভিন্ন নিৰ্বাচন পৰিচালনা কৰিবলৈ ৰাষ্ট্ৰপতিয়ে কেন্দ্ৰত এখন নিৰ্বাচনী আয়োগ গঠন কৰি দিয়ে। এই আয়োগত এজন মুখ্য নিৰ্বাচনী আয়ুক্ত আৰু 2জন নিৰ্বাচনী আয়ুক্ত থাকে। মুখ্য নিৰ্বাচনী আয়ুক্তজনক ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে। ঠিক তেনেদৰে ৰাজ্যসমূহতো একোখন ৰাজ্যিক নিৰ্বাচনী আয়োগ গঠন কৰা হয়। নিৰ্বাচনৰ কাম-কাজ সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে এই আয়োগে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগত আলোচনা কৰি নিৰ্বাচনৰ তাৰিখ আৰু কাৰ্যসূচী প্ৰস্তুত কৰে। নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ তাৰিখ, মনোনয়ন পত্ৰ পৰীক্ষা আৰু প্ৰত্যাহাৰৰ তাৰিখ, নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ তাৰিখো আয়োগে নিৰ্ধাৰণ কৰে। ইয়াৰ পাছত নেক্সট গ নম্বৰত চোৱা, ইয়াত দিছে ৰাজনৈতিক দল। এইটো চমু টোকা লিখিবলৈ দিছে। ইয়াৰ উত্তৰটি এনেকৈ লিখিবা, নিৰ্দিষ্ট নীতিৰ ওপৰত প্ৰতিষ্ঠিত একে আদৰ্শৰে অনুপ্ৰাণিত হৈ সাংগঠনিকভাৱে জননাগৰিকসকলে যেতিয়া কোনো সংস্থা গঢ়ি তোলে আৰু সাংবিধানিক উপায়েৰে চৰকাৰ গঠন কৰাৰ প্ৰচেষ্টা চলায়, তেতিয়া তাক ৰাজনৈতিক দল বুলি কোৱা হয়। আমাৰ দেশত নিৰ্দিষ্ট আদৰ্শৰ ভিত্তিত প্ৰতিষ্ঠিত বহুকেইটা ৰাজনৈতিক দল আছে। তাৰে কিছুমান ৰাষ্ট্ৰীয় দল আৰু কিছুমান আঞ্চলিক দল। নিজস্ব মতাদৰ্শক প্ৰাধান্য দি দেশব্যাপী থকা সংগঠনৰ ভিত্তিত সাধাৰণতে একোটা ৰাজনৈতিক দল গঢ়ি উঠে। এটা ৰাজনৈতিক দলে ৰাষ্ট্ৰীয় দল হিচাপে মৰ্যাদা লাভ কৰিবলৈ হ'লে নিৰ্বাচনী আয়োগৰ স্বীকৃতিপ্ৰাপ্ত হোৱাৰ উপৰিও 3খন বা ততোধিক ৰাজ্যৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে পঞ্জীয়নভুক্ত হ'ব লাগে। ৰাষ্ট্ৰীয় দলৰ ভিতৰত কিছুমান দল হ'ল ভাৰতীয় জনতা পাৰ্টি, ভাৰতীয় জাতীয় কংগ্ৰেছ, ভাৰতৰ কমিউনিষ্ট পাৰ্টি, বহুজন সমাজ পাৰ্টি আদি।